মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথমেটিক্সৰ বহুপদ নামৰ চেপ্টাৰটোৰ পৰা উদাহৰণ 9 আমি আজি আলোচনা কৰিম। খুবেই গুৰুত্বপূৰ্ণ হয়, এইটো বহুত ইম্পৰ্টেণ্ট। এইটো প্ৰায় পৰীক্ষাতে আহি যায়, টেষ্টতো আহে, কেতিয়াবা তোমাৰ ফাইনেলতো আহি যায়, দুবাৰ তিনিবাৰ কৰি আহে। এইটো সেই কুৱেশ্যনটো আমি আজি আলোচনা কৰিম। প্ৰশ্নটো চোৱা তোমালোকে, 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2ৰ আটাইবোৰ শূন্য উলিওৱা। যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2, এই অংকখিনিত এই বহুপদটোত আটাইবোৰ শূন্য উলিয়াব লাগে। এই শূন্য দুটাৰ ভিতৰত আৰু দুটা শূন্য আমাক দিয়া আছে, এটা আছে √2 আৰু আনটো হৈছে -√2। ঠিক আছে, এতিয়া চোৱা এই প্ৰশ্নখিনি আকৌ মই ইয়াত লিখি লৈছোঁ তোমালোকৰ সহজৰ কাৰণে, অৰ্থাৎ সুবিধাৰ কাৰণে, আমি যাতে সহজকৈ বাৰে বাৰে কিতাপটো চাব নালাগে, যিহেতু এইটো উদাহৰণ হয়। ঠিক আছে, এতিয়া আমি প্ৰথমতে আমি সলিউশ্যনটো লিখি ল'ম। ইয়াত সলিউশ্যনটো লিখি লৈছোঁ। এতিয়া চোৱা আমাৰ প্ৰশ্নত কি কি দিয়া আছে। এতিয়া আমাৰ প্ৰশ্নত কি কি দিয়া আছে আমাৰ এইটো চাব লাগিব। প্ৰশ্নত আমাক যিহেতু দুটা শূন্য দিয়া আছে, এটা √2 আৰু আনটো -√2, হয়নে? এই দুটা দিয়া আছে, আমি ইয়াত লিখি ল'ম। ঠিক আছে, এতিয়া ইয়াত লিখিম, দিয়া আছে শূন্য দুটা, দিয়া আছে শূন্য দুটা, এটা √2 আৰু -√2, হয়নে? এই দুটা শূন্য আমাক দিয়া আছে কাৰণে আমি ইয়াত লিখি লৈছোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া লিখিম। এতিয়া আমাৰ চাব লাগিব ইয়াত প্ৰশ্নটোত, ইয়াত এইটো √2 প্লাছত আনটো হৈছে মাইনাছত, হয়নে নাই? এতিয়া আমি এই √2ৰ কাৰণে আমি এটা ফৰ্মুলাত পেলাব লাগিব। এই ফৰ্মুলাটো আমাৰ যদি আমি চাওঁ, এতিয়া আমি এইটো x ধৰিম আৰু এইটো -xৰ কাৰণে ধৰি ল'ম। এতিয়া আমি চাওঁ, ইয়াত লিখিম এতেকে যিহেতু এইটো 2 আছে প্লাছত, আমি x এটা লিখি x প্লাছ √2 আৰু আনটো আমি কি লিখিম, x -√2। আমি x এইটো ধৰি লৈছোঁ। ঠিক আছে, অংকটোৰ সুবিধাৰ কাৰণে আমি এইটো x ধৰি লৈছোঁ। এতিয়া আমি চাম, যদি ইয়াত যদি চাওঁ x প্লাছ √2 আৰু আনটো হৈছে x -√2, হয়নে? এতিয়া আমি ইয়াত যদি আমি এটা ফৰ্মুলাৰ লগত মিলাই কম্প্ৰমাইজ কৰি চাওঁ, ফৰ্মুলাটো হ'ল আমাৰ সুবিধাৰ কাৰণে ইয়াত লিখি লৈছোঁ, ফৰ্মুলাটো হ'ল a প্লাছ b, আনটো হৈছে a মাইনাছ b। তোমালোকে এই ফৰ্মুলাটো এইটো কয় বীজগণিত, অৰ্থাৎ বীজীয় ফৰ্মুলাটো, আলজেব্ৰা মেথড বুলি কয়। এইটো তোমালোকে মনত ৰাখিবা। এইটো a প্লাছ b a মাইনাছ b, এইটো হয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আকাৰত হয়। বুজি পাইছা? এইটো তোমালোকে ক্লাছ 9ত পাইছা। যোনে পোৱা নাই এইটো আকৌ শিকি ল'বা, ফৰ্মুলাটো বহুত গুৰুত্বপূৰ্ণ হয়। এতিয়া চোৱা, a প্লাছ b a মাইনাছ b মানেনো কি? এতিয়া আমি ইয়াত যদি চাওঁ, x প্লাছ √2 আৰু আনটো হৈছে x -√2। এতিয়া x হ'ল a আৰু √2 হ'ল b। যদি আমি এইটোৰ লগত সেইটো মিলাই চাওঁ, a প্লাছ b মানে a স্কুৱেৰ আৰু x প্লাছ √2 মানে আমি কি দিব পাৰোঁ, এই দুটাৰ পৰা এই মিলাব লাগিব a প্লাছ b আৰু a মাইনাছ b। এতিয়া হৈছে অংকটো a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, তাৰমানে ইয়াত x প্লাছ √2 x -√2। তেতিয়াহ'লে আমাৰ a স্কুৱেৰৰ কাৰণে আমি কি লিখিম, ইয়াত x স্কুৱেৰ লিখিম, x স্কুৱেৰ লিখিলোঁ। পিছত আছে মাইনাছ, আমি মাইনাছ লিখিলোঁ। মাইনাছ লিখাৰ পিছত ইয়াত আছে b স্কুৱেৰ, ইয়াততো b নাই, b নথকাৰ কাৰণে আমি কি ধৰি লৈছোঁ, বিক √2 আমি b বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, √2 হোল স্কুৱেৰ লিখিলোঁ, এইটো হোল স্কুৱেৰ দিলোঁ। ঠিক আছে, এইটো স্কুৱেৰ বুলি আমি লিখি ল'লোঁ। এতিয়া চোৱা, এই স্কুৱেৰে আমি ৰুটক কাটাকাটি কৰিব পাৰোঁ, √2ক এইটো আৰু √2 কাটি দিলোঁ। কাটি দিয়াৰ পিছত এতিয়া থাকিল x স্কুৱেৰ আৰু এইটো হ'ল -2, অকল 2 বাকী থাকিল।
হ'ল এতিয়া এইখিনি আমি পালোঁ এতিয়া এটা কথা লিখি দিব লাগিব তোমালোকে কথাটো হ'ল এতেকে এক্স স্কোয়ার মাইনাস √2 প্রদত্ত প্রদত্ত বহুপদৰ এটা উৎপাদক হ'ব বুজি পালা তাৰ মানে এই এক্স স্কোয়ার মাইনাস 2 প্ৰদত্ত বহুপদ কোনটো এই যে দীঘলীয়া বহুপদটো আমি পাইছিলোঁ প্ৰশ্নত 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 এইটো হৈছে বহুপদ তাৰ মানে এইটো আমি লিখিছোঁ এতেকে x স্কোয়ার মাইনাস 2 এইটো হৈছে প্ৰদত্ত বহুপদৰ এটা উৎপাদক তাৰ মানে এই এক্স স্কোয়ার মাইনাস 2ৰে যদি আমি এই বহুপদটোক হৰণ কৰোঁ তেতিয়াহ'লে 0 ওলাব অৰ্থাৎ শূন্য ওলাব সেইটো আমাৰ চাব লাগিব তেতিয়াহ'লে আমি অংকটো চাওঁ যোনে যোনে লিখি লোৱা নাই তোমালোকে স্ক্ৰীনশ্বট মাৰি অৰ্থাৎ ভিডিঅ'টো ষ্টপ কৰি লিখি ল'ব পাৰা ঠিক আছে বাছ লিখি লৈছা এতিয়া আমি চাওঁ ইয়াত আগলৈ যাওঁ অলপ এতিয়া ইয়াত আমাৰ লিখিব লাগিব এতিয়া লিখিলোঁ এতিয়া লিখাৰ পিছত আমাৰ যিটো পদ আছে এই পদটো এইটো কয় ভাজকটো আমি ইয়াত লিখিম এক্স স্কোয়ার মাইনাস 2 লিখি পেলাই এনেকুৱা এটা আমি হৰণৰ ঘৰ বনোৱাৰ পিছত এই যে আমাৰ যেটো বহুপদ আছে এই বহুপদটো আমি ইয়াত লিখিম ঠিক আছে বহুপদটো কি আছে 2x to the power 4 আকৌ আছে minus 3x cube পিছত আছে minus 3x square পিছত plus 6x minus 2 হয়নে এতিয়া এইটো দেখা পালা এই বহুপদটোক দীঘলীয়া বহুপদক আমি x স্কোয়ার মাইনাস 2ৰে হৰণ কৰিব লাগিব তেতিয়া হৰণটো কেনেকৈ কৰিম চোৱা তোমালোকে এতিয়া আমি হৰণটো কেনেকৈ কৰিম ভালকৈ লক্ষ্য কৰিবা এতিয়া অংকৰ মূল কথাখিনি ইয়াতে আছে আমি এইটোৰে যদি এইটো হৰণ কৰিব যাওঁ আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি এনেকুৱা হৰণ এটা আলোচনা কৰিছিলোঁ যোনে চোৱা নাই এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে আৰু কোনো অসুবিধা হ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা মই ৰিপ্লাই দিব চেষ্টা কৰিম এতিয়া চাওঁ আমি কি কৰিব লাগিব ইয়াত আছে 2x to the power 4 এই অংকখিনিক আমাৰ x স্কোয়ারে হৰণ কৰিব লাগিব অৰ্থাৎ এই x স্কোয়ারে গোটেইখিনি পদক আমাৰ হৰণ কৰি দেখুৱাব লাগিব এতিয়া যদি আমি চাওঁ ইয়াত এটা দাগ দিওঁ দাগ দিয়াৰ পিছত ইয়াত 2x to the power 4 অৰ্থাৎ যদি আমি 4ক ভাঙো কেনেকৈ হ'ব 2x স্কোয়ার আকৌ x স্কোয়ার অৰ্থাৎ x 4ক x যেটো 4 আছিলে x to the power 4 এটোক আমি দুটাকৈ ভাঙিলোঁ পাৱাৰ 2 বহাই দিলোঁ হয়নে এতিয়া আমি যদি ইয়াত যেহেতু x স্কোয়ারে আমাৰ হৰণ কৰিব লাগে এই পদটো আমি তলত লিখিম x স্কোয়ার এতিয়া ইয়াত লিখাৰ কাৰণটো এতিয়া তোমালোকে বুজি পাবা কিয় লিখিলোঁ ইয়াত যে x স্কোয়ার আছিলে ইয়াত আছিলে 4 এই 4টোক আমি দুটা কৰি ভাঙিব পাৰোঁ কিয় ভাঙিব পাৰোঁ যেহেতু আমাৰ এইটো কাটাকাটি কৰিব লাগিব ইয়াত আছে 2x to the power 2 ইয়াত x ৰ পাৱাৰ 2 আছে ইয়াত x ৰ পাৱাৰ 4 আছে x ৰ পাৱাৰ 4 থকাৰ পিছতো আমি 4টোক আমি দুই ধৰণে ভাঙিব পাৰোঁ যেনেকৈ 2x স্কোয়ার আকৌ x স্কোয়ার ভাঙিলোঁ এই x স্কোয়ারটো তলত লিখিলোঁ লিখাৰ পিছত এই x স্কোয়ারটো আৰু এই x স্কোয়ারটো কাটি দিলোঁ কাটি দিয়াৰ পিছত আমাৰ থাকিল কি 2x স্কোয়ার এই 2x স্কোয়ারটো আমি ইয়াৰ ওপৰত লিখি দিম ওপৰত লিখিলোঁ 2x স্কোয়ার বুজি পালা এতিয়া এইখিনি যে লিখিলোঁ এইখিনিক আকৌ উল্টাকৈ ইয়াৰ লগত পূৰণ কৰিম মনত ৰাখিবা 2x স্কোয়ারক আমি x স্কোয়ার লগত যদি পূৰণ কৰোঁ কি হ'ব ইয়াত অকল মনত ৰাখিবা আমি যেহেতু পাৱাৰ কেইটাক আমি যেহেতু ঘাত কেইটা যেটো আমাৰ সূচক ইয়াত সূচক আছে ঘাত আৰু সূচক আছে যে সূচক কোনটো কয় 2x ক'ব সূচক আৰু স্কোয়ার যেটো আছে ওপৰত যেটো 2 আছে অৰ্থাৎ 2 আছে এই 2 ক'ব তোমাৰ পাৱাৰ অৰ্থাৎ সূচক ঘাত বুলি কয় মনত থাকিব এতিয়া আমি এইটো যদি পূৰণ কৰোঁ ইয়াৰ লগত x স্কোয়ার আকৌ ইয়াতো তলত আছে x স্কোয়ার যদি x স্কোয়ার আৰু x স্কোয়ার পূৰণ কৰোঁ তোমাৰ হ'ব x to the power 4
অৰ্থাৎ এক্সৰ পাৱাৰ হ'ব 4 আৰু ইয়াত লগত আছে 2 সেই হ'ব 2x টু দি পাৱাৰ 4 ক'ত হ'ব 2x টু দি পাৱাৰ 4 এই যে এইখিনি আছে আমি এইখিনি পূৰণ কৰি ইয়াৰ তলত লিখি দিওঁ 2x টু দি পাৱাৰ 4 বুজি পালা এতিয়া ইয়াত মাইনাছ আছে আমি মাইনাছটো ৰাখোঁ ইয়াত আছে 2 ইয়াতো আছে 2 যদি আমি এইটো পূৰণ কৰোঁ কি হ'ব 2 2 যা 4 এতিয়া 2 যদি 4 হ'লে ক'ত হ'ব x স্কোৱাৰ 2 তোমাৰ 4x স্কোৱাৰ যদি আমি অৰ্থাৎ এনেকুৱা পূৰণ কৰোঁ 2 দুগুণে কিমান 4 4 লগত x স্কোৱাৰ হ'ব তাৰমানে 4x স্কোৱাৰ অৰ্থাৎ 4x স্কোৱাৰ কোনটো লাইনত আছে স্কোৱাৰ থকাটো আমি যদি ইয়াত যদি চাওঁ এই কিউবৰ লগৰ লাইনটো হৈছে -3x স্কোৱাৰ এতিয়া আমি পাইছোঁ কিমান -4x স্কোৱাৰ যিটো x স্কোৱাৰ আছে ইয়াৰ তলত আমি লিখি দিম -4x স্কোৱাৰ বুজি পালা এতিয়া আমি এইখিনি আকৌ ৰিপিট কৰি দিম যিহেতু আৰু নাই এতিয়া মাইনাছৰ ঠাইত প্লাছ ইয়াতো প্লাছ আছে হ'ব মাইনাছ ঠিক আছে এই চিনটো তোমালোকৰ দিবই লাগিব ইয়াৰ পিছত এতিয়া যদি আমি চাওঁ এইটো আৰু এইটো কাটা গ'ল কিয় কাটা গ'ল ইয়াত আছে মাইনাছ ওপৰত আছে প্লাছ এইটো কাটা গ'ল এতিয়া আমাৰ বাকী থাকিল -3x কিউব বাছ এতিয়া যদি ইয়াত যদি চাওঁ এটা সংখ্যা প্লাছত আনটো হৈছে মাইনাছত এতিয়া তোমালোকে ক'ব পাৰিবা প্লাছ মাইনাছৰ পৰা প্লাছ কেনেকুৱা আহিল এইটো অংকৰ এনেকুৱা অংকৰ নিয়মত সদায় চিনবিলাক সলনি কৰিবই লাগিব নহ'লে অংক নিমিলে ঠিক আছে চিনবিলাক সলনি কৰিবা এতিয়া চিন যদি আমি সলনি কৰি কি পাইছোঁ প্লাছ পাইছোঁ তাত 4টো প্লাছত আছে যদি 4টো প্লাছত থাকে 4ৰ পৰা 3 গুচি গ'লে কিমান থাকিব 1 থাকিব কি 1 থাকিব প্লাছ ন মাইনাছ যিহেতু 4টো প্লাছত আছিলে এই সংখ্যাটো ডাঙৰ আছিলে এইটো হ'ব +1 নহয় যেহেতু x স্কোয়াৰ আছে লগতে এটা x স্কোয়াৰ লিখি দিলে হৈ গ'ল এতিয়া বাকি থাকিল কিমান লিখিটো বাকি থাকিল 6x - 2 এতিয়া আমি যদি চাওঁ আকৌ মই এই x স্কোয়াৰটোৰে এই গোটেইখিনি হৰণ কৰিব লাগিব যদি ইয়াত যদি চাওঁ -3x কিউব অৰ্থাৎ আমি কিউবটো নিলিখোঁ 3x যদি আমি এনেকৈ ভাঙোঁ x স্কোয়াৰ আকৌ এটা x লিখি দিওঁ অৰ্থাৎ মনত ৰাখিবা এই xৰ পাৱাৰটো কিন্তু 1 আছে ইয়াত ঠিক আছে এতিয়া আমি এনেকৈ ভাঙিছোঁ xৰ পাৱাৰ এটা 2 আৰু এটা 1 যোগ কৰিলে হ'ব 3 এইটো আমি ভাঙিলোঁ আৰু এই যে এইটো যে বাকী আছে আমি এইটো তলত লিখি দিওঁ x স্কোয়াৰটো এই x স্কোয়াৰ এই x স্কোয়াৰ কাটা গ'ল থাকিল কিমান -3x 1টো লিখিব নালাগে বুজালোঁ -3x ক'ত বহাম ইয়াত লিখি দিম -3x এইখিনিক -3x যে আছে -3x খিনিকৰে -3xৰে x স্কোয়াৰ -2ক আমি আকৌ উল্টাকৈ পূৰণ কৰিম ইয়াত যদি চাওঁ ইয়াত আছে এটা x ইয়াত আছে দুটা হ'ব তোমাৰ তিনিটা অৰ্থাৎ যদি আমি পূৰণ কৰোঁ পাৱাৰ হ'ব 3 আৰু লগত আছে তোমাৰ -3 আছে -3 লগত কি হ'ব -3x টু দি পাৱাৰ কিউব ক'ত হ'ব ইয়াত আছে -3x টু দি পাৱাৰ কিউব হ'ল এতিয়া এইটো মাইনাছ যদি পূৰণ কৰোঁ মাইনাছ হয় +2 দি পেলাই 3ক পূৰণ কৰিলে 6 অৰ্থাৎ 2 3 গুণে 6 লগত আছে x 6x ক'ত হ'ব +6x বুজি পালা এতিয়া এইখিনি আমি মাইনাছ কৰি দিওঁ এই চিনটো প্লাছত আছে হ'ব মাইনাছ ইয়াত মাইনাছ আছে এইটো হ'ব প্লাছত অৰ্থাৎ এটা 3 তোমাৰ প্লাছত আনটো হৈছে মাইনাছত কাটাকাটি যাব এটা বাকী থাকিল তোমাৰ x স্কোয়াৰ এতিয়া এটা 6 প্লাছত আৰু আনটো হৈছে মাইনাছত এইটো কাটাকাটি কৰি দিলোঁ বাছ এতিয়া বাকী থাকিল কিমান -2 আমাৰ বাকী থাকিল এতিয়া যদি চাওঁ ইয়াতো x স্কোয়াৰ -2 আকৌ ইয়াতো x স্কোয়াৰ -2 আছে আমি কি কৰিব পাৰোঁ এই যে x স্কোয়াৰ -2 x স্কোয়াৰ -2 যদি আমি কাটাকাটি কৰিব পাৰোঁ গোটেইখিনি 1 বাৰ যাব অৰ্থাৎ একবাৰ যাব হয়নে নাই একটো হ'ব প্লাছত কিয় ইয়াত আছে প্লাছ আমি প্লাছ লিখি দিলোঁ এইটো আকৌ উল্টাকৈ পূৰণ কৰিলে হ'ব x স্কোয়াৰ প্লাছ -1 দি পেলাই 2ক পূৰণ কৰিলে 2 হ'ব হয়নে -2 এতিয়া আমি চিনটো সলনি কৰি দিওঁ ইয়াত হ'ব প্লাছ ইয়াত হ'ব মাইনাছ কাটাকাটি কৰিলে 0 ওলাব হয়নে নাই আমি কি কৈছিলোঁ প্ৰথমতে x স্কোয়াৰ -2 প্ৰদত্ত বহুপদৰ এটা উৎপাদক হ'ব তাৰমানে এইটোৰে যদি আমি বহুপদক হৰণ কৰোঁ 0 ওলাব শূন্যটো ওলাইছেই হয়নে নাই আমি কি লিখিব পাৰোঁ এতিয়া তোমালোকে কি কৰিবা এইটো স্ক্ৰীনশ্বট মাৰি লোৱা বা তোমালোকে লিখি লোৱা এতিয়া আমি কি কৰোঁ ইয়াত লিখিম এতেকে
বাকফলটো কি আছে বাকফলটো আমি পালোঁ এইটো 2x স্কুৱেৰ মাইনাছ 3x প্লাছ 1 হয়নে এইটো আমি পালোঁ এইটো আমি কি কৰিব লাগিব এতিয়া আমাৰ অংকটো ওলাব লাগিব আকৌ লিখিম ইয়াত লিখিলোঁ আকৌ লিখিলোঁ লিখাৰ পিছত লিখিম 2x স্কুৱেৰ মাইনাছ 3x প্লাছ 1 হয়নে এতিয়া আমি কি কৰিম ইয়াত এইখিনি উৎপাদক বিশ্লেষণ পদ্ধতিৰে শূন্য উলিয়াবলৈ চেষ্টা কৰিম উৎপাদক বিশ্লেষণ পদ্ধতি মানে কি এই প্ৰথম পদটোৰে একেবাৰে লাষ্টৰ যিটো পদ আছে অৰ্থাৎ ধ্ৰুৱক পদক আমি পূৰণ কৰিম তেম যদি চাওঁ ইয়াত 2 × 1 ইকুৱেল টু তোমাৰ 2 হয় 2 × 1 ইকুৱেল টু 3 হয় হয়নে নাই 3 হয় 2 × 1 ইজ ইকুৱেল 2 হয় অৰ্থাৎ 2 এগুণ 2 হয় এতিয়া আমাৰ এই পদটোক আমাৰ মাজৰ পদটো বনাব লাগিব যোগ বিয়োগ দুটাৰ পৰা যোগ কৰি নহ'লে বিয়োগ কৰি আমাৰ মাজৰটো বনাব লাগিব যদি এনেকুৱা নোৱাৰোঁ এই পদটোক যিটো থাকিব এই পদটোক আমি যোগ বিয়োগ পূৰণ হৰণ কৰি হৰণ নহ'ব যোগ বিয়োগ কৰি আমাৰ বনাব লাগিব ঠিক আছে তে আমি চাওঁ যদি আমি এই 3 বনাবলৈ হ'লে 2 আৰু 1 যদি প্লাছ কৰি দিওঁ কি হ'ব 3 হ'ব নে নাই হ'ব তেতিয়াহ'লে আমি এটা কাম কৰোঁ প্ৰথম যিটো পদ আছে এইটো পদটো লিখি দিওঁ 2x স্কুৱেৰ লিখিলোঁ -2 লিখিলোঁ ব্ৰেকেট এই 3টো আমি কি বনালোঁ 2 + 1টো আমি এনেকৈ বনাবলৈ চেষ্টা কৰিলোঁ তেতিয়া লিখিম 2 + 1 ঠিক আছে এইটো লিখিব নালাগে তোমাক জাষ্ট বুজালোঁ হা এতিয়া চোৱা 2 + 1 মানে 3 হয় লগতে আছে x এটা লিখি দিলোঁ +1 বুজি পালা এতিয়া আমি এটা কাম কৰোঁ এইখিনি পদটো যেটো আছে এইটো লিখিও 2x স্কুৱেৰ মাইনাছ 2 দি পেলাই যদি আমি xক পূৰণ কৰোঁ হ'ব কি 2x মাইনাছ প্লাছ মাইনাছ 1 দি পেলাই যদি xক পূৰণ কৰোঁ 1x হ'ব কিন্তু 1টো নহয় কাৰণ আমি কি লিখিব লাগিব x এটা লিখি দিম +1 বুজি পালা এতিয়া এটা কাম কৰোঁ ইয়াত এই গোটেইখিনি চাৰিটা অংক আছে চাৰিটা পদ আছে এই চাৰিটা পদক আমি কি কৰিব লাগিব আমাৰ কমন ল'ব লাগিব কমন ল'বলৈ হ'লে অৰ্থাৎ উৎপাদক যদি লওঁ উৎপাদক উলিয়াব লাগিব ইয়াত আছে 2x স্কুৱেৰ ইয়াতো আছে 2x তাৰ মানে দুয়োটাতে ইয়াতো আছে ইয়াতো আছে ইয়াত আছে ইয়াতো x আছে আমি কি ল'ব পাৰোঁ 2x এটা কমন ল'ব পাৰোঁ বাছ 2x এটা কমন ল'ব পাৰোঁ মানে এই 2 ইয়াতো 2 তাতো 2 আছে হয়নে নাই এই 2 আৰু এই 2 কাটি দিলোঁ ইয়াতো x দুটা এটা x এটা কাটি দিলে কিমানটা থাকিব এটা x থাকিব হয়নে নাই মাইনাছ ইয়াত 2x ইয়াত 2x আৰু ইয়াতো 2x 2xৰ মাজে 2xৰ মাজত 1 বাৰ যাব আমি লিখিম 1 ইয়াত আছে -x + 1 এই দুটাৰ পৰা আমাৰ খুবেই লক্ষণীয় হ'ব এইটো -x + 1 এইটোৰ পৰা আমি কি কমন ল'ব পাৰোঁ এটা যদি আমি এটা কথা কওঁ ইয়াত x আছে ইয়াত 1 আছে যদি আমি ইয়াৰ পৰা x লওঁ এটা কমন xক কাটা যাব x কিন্তু 1ৰ নাযায় ঠিক আছে আৰু এটা কথা যদি আমি 1 লওঁ 1 লোৱাৰ পিছত xৰ মাজত যাওঁ কমনৰ মাজত 1 যাব আৰু আমি কি ল'ম -1 এটা ল'লোঁ এই মাইনাছ চিনটো ক'ৰ পৰা আহিল এই প্ৰথমটো লাইনৰ পৰা আমি এইটো xৰ আগত যিটো লাইন আছে এই মাইনাছটো আমি লিখিলোঁ 1 xৰ মাজত x বাৰ যাব মাইনাছে প্লাছে হয় -1 1ৰ মাজত 1 বাৰ যাব বুজি পালা ঠিক আছে এইখিনি তোমালোকে লিখি লোৱা আৰু আমি ইয়াত লিখি দিছোঁ এইখিনি লাইনটো এতিয়া আমি ইয়াত যদি চাওঁ কি আছে 2x - 1 ব্ৰেকেটৰ বাহিৰত আছে হয়নে নাই x - 1 আৰু ইয়াতো x - 1 এই দুটা ব্ৰেকেটৰ পৰা এটা ব্ৰেকেট আগত লিখিম আৰু এই 2x আৰু -1 ব্ৰেকেটৰ বাহিৰত আছে আমি আগত লিখি দিওঁ ব্ৰেকেট 2x - 1 এইটো আৰু এইটো বাহিৰত আছিলে কাৰণে আমি ব্ৰেকেটৰ ভিতৰত লিখি দিছোঁ এইটো x1 x - 1 আৰু x - 1 দুটা আছে এই দুটাৰ পৰা এটা ব্ৰেকেট কমন লিখিম x - 1 ঠিক আছে এতিয়া আমি এইখিনি কেনেকৈ ওলাব লাগিব আমি সেইটো পাতত চাই লওঁ তোমালোকে তলত লিখিব PTO পেজ টাৰ্ণঅভাৰ ঠিক আছে তোমালোকে এইটো লিখি লোৱা ইয়াৰ তলত লিখিবা তোমালোকে এইটো লাইনটো তলত আছিলে ঠিক আছে সেইটো পিঠিত যাওঁ আমি তাত কি লিখিছিলোঁ তাত আছিলে 2x - 1 ব্ৰেকেট আকৌ আছিলে
এক্স মাইনাছ ওৱান আছিলে হয়নে এইটো আছিলে এতিয়া আমি ইয়াৰ পৰা উলিয়াব লাগিব দুটা শূন্য এতেকে 2x মাইনাছ ওৱান ইজ ইকুৱেল টু 0 বা x মাইনাছ ওৱান ইকুৱেল টু 0 এই সন্ধিয়াৰ কাৰণটো হ'ল যিহেতু আমাৰ ইয়াত দুটা চলকৰ লগত দুটা সংখ্যা আছে সেইটো কাৰণে আমাৰ উলিয়াব লাগিব যেহেতু শূন্য ওলাব লাগিব দুটা শূন্য আমি দিলোঁ ঠিক আছে 2x লিখিলোঁ এই মাইনাছ ওৱানটো যদি সেইফালে গুচি যায় হ'ব প্লাছ ওৱান হয়নে ইয়াত লগত যদি আমি এক্সৰ লগত চাওঁ 2 এটা লাগি আছে অৰ্থাৎ পূৰণ হৈ আছে এই পূৰণটো যদি 2 যদি সেইফালে গুচি যায় হ'ব হৰণ x ইকুৱেল টু 1/2 হ'ব ঠিক আছে ইয়াত যদি চাওঁ এক্সৰ মাইনাছ ওৱান সেইফালে গ'লেও হ'ব প্লাছ ওৱান হয়নে বুজি পালা আমি দুটা শূন্য পালোঁ লিখিব পাৰোঁ এতেকে নিৰ্ণয় শূন্য দুটা হ'ল এটা হ'ল 1/2 and 1 হয়নে এই দুটা অংক আমি পালোঁ ঠিক আছে এইখিনি অংক হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিল তোমালোকৰ মূল্যৱান মতামত তোমালোকে কমেণ্ট বক্সত জনাবা আৰু যদি ভিডিঅ'টো ভাল লাগি থাকিল তেতিয়াহ'লে তোমালোকে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা